উৰুখা পূজাত জুয়ে পুৰা সোণহৈ জিলিকিল বজালিৰ এগৰাকী ছাত্ৰীগৰাকীৰ নাম ইখা কলিতা। ৮৮.৭% নম্বৰ লাভ কৰি গৌৰৱান্বিত কৰিলে বিদ্যালয়ৰ লগতে বালাপাৰা অঞ্চলবাসীক। বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ইখা কলিতা আজি বালাপাৰা অঞ্চলৰ গৌৰৱ। বজালিৰ দক্ষিণ প্ৰান্তত অৱস্থিত বালাপাৰাত ঘৰ ইখা কলিতাৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনালে অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে। খবৰ ল'লে শিক্ষাগুৰুসকলে। ফৰহাদ খানৰ ৰিপৰ্ট বি লাইভ অসম। ভালে লাগিছে। কিমান পাৰ্চেন্টেজ আহিছে? 87.8। কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছিলা? কিমান ঘণ্টা পঢ়া শুনা কৰিছিলা? পঢ়িছিলো যেতিয়ালৈ শেষ নহয় তেতিয়ালৈ পঢ়ি থাকি আছিলো। কিবা সুবিধা অসুবিধা আছিলে? আছিল কিছুমান, টিউচন পাতি ইমান নাছিল আৰু যাতায়াতৰ অসুবিধা নাই। মোৰ মতেতো ভালে এইখিনি দিছিল, মোক খুবেই সহায় পাইছিলোঁ মই যেতিয়া কলেজতো পাইছিলোঁ আৰু হোৱাটছএপতো বা এই গ্ৰুপতো বহুখিনি মই সহায় পাইছিলোঁ। নোটছ পাতিৰ ক্ষেত্ৰৰ পৰা সকলোখিনিয়ে দিছিল মেম। শিক্ষাগুৰুসকলে যিমান পাৰে সহায় কৰিছিলে আৰু পিতৃ মাতৃৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সহায়? দেউতাইতো এনিটাইম অহা যোৱাটো দেউতাৰ লগতে হয়, কেতিয়াবা বাছত হয়, কেতিয়াবা ই ৰিক্সাত হয়। অসুখীও হৈ আছে দেউতাই, গতিকে সেনেকুৱাই কৰিছিল। মই এই ইচ্ছা কলিতাৰ ঘৰত আহিছোঁ। আমাৰ ষ্টাফো আহিছে গোটেইখিনি। মোটামুটি আমি এটা ডেলিগেট আহিছোঁ। ইচ্ছা কলিতা এই অঞ্চলৰ পৰা, বালাপাৰা অঞ্চলৰ পৰা গৈ বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম লিখিছিল। তেওঁ এজন কীৰ্তি ছাত্ৰী আছিল। দেউতাকে এক সময়ত অসম আন্দোলনৰ এজন সেনানী আছিল আৰু মোৰ লগত বিশেষভাৱে পৰিচিত। বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আমি শৈক্ষিক দিশত তেখেতক যিমানখিনি লাগে সহায় কৰিছোঁ। আমি ঘৰতো আহিছিলোঁ, ইচ্ছা কলিতাৰ ঘৰতো আহিছিলোঁ আৰু আমাৰ লগৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছিল। আৰু মই ভাবোঁ চৰকাৰী খণ্ডৰ বিদ্যালয় হিচাপে আমি গুণগত শিক্ষা প্ৰদান কৰিব পাৰিছিলোঁ। ইচ্ছা কলিতাই দৰিদ্ৰতাক নেওচি এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আনন্দিত হৈছোঁ। সংবাদ মাধ্যমক কৈছে গোটেই আমি ধন্যবাদ। এতিয়া কথা হ'ল কি, মই শিক্ষাৰ ক্ষেত্ৰত মই ইচ্ছা কলিতাক যিখিনি সুবিধা লাগে সেইখিনি দিছিলোঁ আৰু মই তাইক মোৰ বাইকেৰে অনা নিয়া কৰি বজালি হায়াৰ ছেকেণ্ডাৰীত মই পাঠদান কৰাৰ কাৰণে সুবিধা দিছিলোঁ। আৰু মই পাঠদান কৰাৰ ক্ষেত্ৰত মই 9:30 বজাত যাই ঢুকি পাওঁ আৰু মই 3 ঘণ্টা 4 ঘণ্টা ৰখি হ'লেও তাইক মানে ছুটি নহওকলৈকে মই তাত ৰখি থাকোঁ আৰু 4:30 মানৰ পৰা তাত মই মানে উভতি আহোঁ। আৰু এই ধৰণে তাইক মই পাঠশালাত টিউশ্যনৰ কাৰণে যাওঁ। মোৰ অসুখী গাঁৱৰে তাতে মই 2 ঘণ্টা বহি থাকোঁ, টিউশ্যন শিক্ষকে শিকায় আৰু মই বাহিৰত 2 ঘণ্টা বহি থাকি তেওঁক শিকাই লৈ আহোঁ। আৰু যিটো যাতায়াতৰ ক্ষেত্ৰত মই কেতিয়াবা নোৱাৰিলে অসুখী গাঁৱৰে তাই বাছত অহা যোৱা কৰিছিল। আৰু বাছত অহাৰ ক্ষেত্ৰত কেতিয়াবা গাড়ী নাপায়, ৰাজাঘাট হৈ পিলপিলি গাড়ী দিয়ে অহা যোৱা কৰে। আৰু কেতিয়াবা ৰাতি হৈ যায়, আমি আৰু পৰিয়ালৰ গোটেই মানুহবিলাকে এটা চিন্তাত থাকোঁ যে ছোৱালীটো আহি নাপালে, ছোৱালী মানুহ কি হ'ল কি নহ'ল, বিভিন্ন জেগাত আৰু ফোন কৰিব লগা হয়। তাই 7টা বজাত কেতিয়াবা 6টা বজাতো আহি পায়। স্কুল 4:30 ছুটি হৈ যদিও কেতিয়াবা 7টা বাজে আহি পায়। আৰু যোৱাৰ সময়তো 6:30 যাব লগা হয়। বাছখন 6:30 যায়। তেতিয়া কেতিয়াবা খোৱা দা নোখোৱা কৰিও যাব লগা হয়, নোখোৱা কৰিও স্কুল যাই পায়। তাতে কিবা এটা খাই আৰু পাঠদান কৰি 4:30 পৰা আহি ঠিক যথেষ্ট এই 2 বছৰে যথেষ্ট কষ্ট হৈছে। আৰু মই প্ৰাইভেটৰ বিভিন্নজনে মোৰ লগত যোগাযোগ কৰিছিল। মই কিন্তু মানে মোৰ অক্ষমতাৰ কাৰণে, মোৰ অৰ্থনৈতিক দিশত মানে অলপ লুজ হোৱাৰ কাৰণে মই প্ৰাইভেটত দিব নোৱাৰিলোঁ। সেইকাৰণে আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতসকলক মোৰ ফালৰ পৰা যিখিনি সহায় লাগে সহায় কৰি দিম। আপুনি আমাৰ বজালি হায়াৰ ছেকেণ্ডাৰীতে ছোৱালীটো এডমিশ্যন দিয়ক। যিহেতুকে আপুনি মোৰ বন্ধু মানুহ, একেলগে আমি আন্দোলনকাৰী, মোৰ ফালৰ পৰা যিখিনি সহায় লাগে বা মোৰ ষ্টাফৰ পৰা যিখিনি সহায় লাগে আপোনাক যথেষ্ট সহায় কৰি দিম। কিতাপৰ পৰা কিবা আপুনি থকাত মানে কিবা অসুবিধা পায়, মোৰ লাগে বজালি হায়াৰ ছেকেণ্ডাৰীতে হোষ্টেল আছে, হোষ্টেলত মই থকাৰ কাৰণে ৰুম দিম মাক, বা আপুনি ইয়াত থাকিব সেনেও মোক সুবিধা দিছিল। মই বোলো নহয়, আমি দুজনেৰে ইয়াত এটা সকলো পৰিয়ালখন চলোৱা যথেষ্ট অসুবিধা হ'ব, কাৰণ মই এটা সাধাৰণ ব্যৱসায় কৰি চলি আছোঁ। নহ'লে তাইক মানে অহা যোৱাৰ কাৰণে মই পইচাই দিব নোৱাৰোঁ।